তুমুল বিতৰ্কৰ পিছতেই মাজনিশা সংসদত গৃহীত হ'ল ৱাকফ সংশোধনী বিধেয়ক। যিহেতু 12 ঘণ্টা ধৰি যি বিতৰ্ক চলিল, সেই বিতৰ্কৰ পিছতেই ভোটদান অনুষ্ঠিত হ'ল আৰু ভোটদানৰ পিছতেই মাজনিশা ৱাকফ সংশোধনী বিধেয়ক গৃহীত হয়। এই বিধেয়কখনৰ সপক্ষে 288টা ভোট দিয়া হৈছিল আৰু বিপক্ষে আছিল 232টা ভোট। যিহেতু এই সংশোধনী বিধেয়কখন সম্পৰ্কত সংসদত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে যুক্তি প্ৰদৰ্শন কৰিছিল। বিশেষকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কৈছিল যে ৱাকফ আইনখনৰ জৰিয়তে বহুখিনি ভূমি আৰু সম্পত্তি ৱাকফ বোৰ্ডে তেওঁলোকে দীৰ্ঘদিন ধৰি দখল কৰি আহিছে আৰু বিশেষকৈ এই আইনখনৰ আওতালৈ ইতিমধ্যে বহুখিনি চৰকাৰী ভূমি ৱাকফ বোৰ্ডলৈ গৈছে। আনকি যিটো সংসদ ভৱনত বৰ্তমান তেওঁলোক থিয় হৈ আছে, সেই সংসদ ভৱনো ৱাকফ সম্পত্তিৰ তালিকালৈ যোৱাৰ যিহেতু যুঁজা চলিছিলে, গতিকে এই ধৰণে যুক্তি প্ৰদৰ্শন কৰিছিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। আৰু তাৰ পিছতেই এই সংশোধনী বিধেয়কখন সম্পৰ্কত যিহেতু সপক্ষে 288টা ভোট দিয়া হৈছিল আৰু তাৰ পিছতেই মাজনিশা প্ৰায় 12 ঘণ্টা ধৰি চলা বিতৰ্কৰ পিছত মাজনিশা সংসদত গৃহীত হ'ল ৱাকফ সংশোধনী বিধেয়ক।